ইমান গৰমত কৰবাৰ পৰা আহিলে নিশ্চয় সকলোৰে ঠাণ্ডা কিবা এটা খাবলৈ মন যায় নহয়নে বাৰু। আৰু আজি মই ধুনীয়াকৈ কল দৈ দি ধুনীয়া ৰেচিপি এতিয়া বনালোঁ। আৰু মই কেনেদৰে কি দি বনালোঁ আপোনালোকে চাওকচোন বাৰু। সকলোৱে পেলাই দিয়া বস্তু এটা মই কিন্তু পেলাই নিদি ধুনীয়াকৈ বনালোঁ আজি। কালি যিহেতু আমাৰ নামঘৰৰ ৰাজহুৱা শৰাই সভা আছিলে, সেয়া প্ৰসাদৰ আপেল কল নাচপতি সকলোখিনি আছিলে। মই কিন্তু আনদিনাৰ দৰে পেলাই নিদি আজিকালি এনেকৈ ধুনীয়াকৈ ধুই টিফিনত ভৰাই ফ্ৰিজত থৈ দিওঁ। আৰু আজি ৰ'দটো বিশেষকৈ বেছি দিছে আৰু মই এফালে গৈছিলোঁ, আহিয়ে দুপৰীয়া কি খাম কি নাখাম লাগিলে। আৰু দৈও এটা আছিলে, পুৰবী দৈ লৈ আহিছিলোঁ, অকণমানি দৈ এটা। ক'ৰবালৈ গ'লে মই এই দৈটো খাই খুব ভাল পাওঁ, লৈ ল'লোঁ। আৰু আপেল কল ধুনীয়াকৈ কাটি ল'লোঁ, সৰু সৰুকৈ কাটি লৈ তাৰ ওপৰত ধুনীয়াকৈ দৈ দি দিলোঁ, পুৰবী দৈটো দি দিলোঁ। দৈটো এনেও মিঠা, সেয়েহে একো নাই দিয়া। আৰু দৈ দি দিলোঁ। আৰু বাইদেউক মই আপেল আৰু কল দি দিলোঁগৈ খাবলৈ। আপেলটো তেওঁ পিহি খায়, তেওঁ যিহেতু দাঁত নাই এনেকৈ নাখায়। এনেকৈ লৈ আৰু মানে ক'লা নিমখ অকণমান ছটিয়াই দিলোঁ। আৰু সুন্দৰ এটা ৰেচিপি দুপৰীয়া মোক খায়ো বহুত ভাল লাগিলে। আৰু আপোনালোকেও এনেদৰে খাবচোন। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, সঁচাকৈ বহুত টেষ্টি হৈছিলে। কিন্তু আমি সাধাৰণতে এইবোৰ বস্তু সদায় পেলাই দিওঁ, আগতে ময়ো পেলাই দিওঁ। আৰু যদি আপোনালোকে এতিয়াও পেলাই আছে মানে এনেকৈ ধুনীয়াকৈ দিব ল'ৰা ছোৱালীও খাই ভাল পাব। আৰু নিজেও খাব, পেলনি নাযায়। সেয়া আছিল আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু এনেকুৱা ফল মূল পালে এনেকুৱা ধুনীয়া ফ্ৰুটছৰ ৰেচিপি এটা বনাই ল'ৰা ছোৱালীকো দিব আৰু নিজেও খাব। আৰু আমি সাধাৰণতে পেলাই দিয়া বস্তুখিনিও কেতিয়াবা খুব ধুনীয়া ৰেচিপি এটা হয়। আৰু আজি তাৰে মই মানে ধুনীয়াকৈ